নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। জুবিন গাৰ্গৰ ন্যায় বিচৰাটোৱে ভুল হ'ল মাইনা বেগমৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। যোৱা শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত এখন চৰকাৰী সভাত অংশগ্ৰহণ কৰিছিল। সেই সভাখনত তেওঁ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছিল। সভাখনত বিজেপিৰ নেতা কৰ্মীৰ লগতে হিতাধিকাৰী উপস্থিত আছিল। সেই সভাখনত যেতিয়া মুখ্যমন্ত্ৰীৰ ভাষণ শেষ হৈছে তেতিয়া তেওঁ নৰেন্দ্ৰ মোদী জিন্দাবাদ শ্লোগান দিছিল আৰু তাত উপস্থিত যিসকল বিজেপিৰ কৰ্মী আছিলে হিতাধিকাৰী তেওঁলোকেও মুখ্যমন্ত্ৰীৰ লগতে নৰেন্দ্ৰ মোদী জিন্দাবাদ শ্লোগানৰ ধ্বনি দিছিলে। কিন্তু তাৰে একাংশ মহিলাই হঠাৎ শ্লোগান দিছিল যে আমাক অৰুণোদয় নালাগে, জুবিনদাৰ ন্যায় লাগে। আৰু এই যিসকল মহিলাই এই শ্লোগানটো দিছিল তাৰ নেতৃত্বত আছিল মাইনা বেগম। এতিয়া কথা হ'ল কি, মাইনা বেগম কোন আছিল? যেতিয়া এই ঘটনাটো সংঘটিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অস্বস্তিত পৰি খৰখেদাকৈ তেওঁ মঞ্চৰ পৰা নামি আহিবলৈ বাধ্য হ'ল। আৰু ছ'চিয়েল মিডিয়াত বিজেপিৰ IT চেলে প্ৰচাৰ চলালে যে মাইনা বেগম কংগ্ৰেছৰ এজেণ্ট, যিয়ে বিজেপিৰ সভাত আহি এনেকৈ শ্লোগান দিছে। কিন্তু এতিয়া সকলোৱে গম পালে যে মাইনা বেগম কংগ্ৰেছৰ নহয়, বিজেপিৰহে এগৰাকী সক্ৰিয় সদস্যা। এতিয়া কথা হ'ল কি, কালি মিকিৰভেটা আৰক্ষীয়ে মাইনা বেগমক আটক কৰি আনিছে, থানাত ৰাখিছে। আৰু প্ৰথমে মাইনা বেগমক বিচাৰি আৰক্ষী মাইনা বেগমৰ ঘৰলৈ গৈছিল। তাত যেতিয়া মাইনা বেগমক নাপালে তেতিয়া বাতৰিৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে পৰিয়ালটোক ধমকি দিছে যে মাইনা বেগম আহিলে থানালৈ যাবলৈ কৈছিলে। আৰু তেওঁ সেই মৰ্মে থানাত উপস্থিত হোৱাৰ লগে লগে তেওঁ আটক কৰিলে। আৰু মাইনা বেগমৰ ভগ্নীয়ে জনাইছে যে আৰক্ষীয়ে তেওঁক অত্যাচাৰ কৰিছে। মাইনা বেগম হাৰ্টৰ বেমাৰী, তেওঁক ঔষধ খাবলৈ দিয়া নাই, পানী খাবলৈ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে মাইনা বেগমৰ ভগ্নীয়ে। মাইনা বেগমৰ ভগ্নীৰ কোৱা মতে মাইনা বেগম 2016 চনৰ পৰাই বিজেপিৰ লগত জড়িত। আৰু বৰ্তমান তেওঁ মৰিগাঁৱৰ যি বাগালী আপোনাৰ গাঁও পঞ্চায়তৰ বিজেপিৰ পৰা নিৰ্বাচিত হোৱা সভানেত্ৰী। মাইনা বেগমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত ফটো আছে। বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই মাইনা বেগমৰ ঘৰত আহি বৰশী বাইছিলে আৰু মাইনা বেগমক গাড়ীত উঠাই লৈ বটদ্ৰৱাৰ নিৰ্বাচনী প্ৰচাৰতো অংশগ্ৰহণ কৰাইছিল। সেই মাইনা বেগমৰ অপৰাধ হ'ল যে তেওঁ যেতিয়া মুখ্যমন্ত্ৰীৰ সভাত জুবিনদাৰ ন্যায় লাগে বুলি ক'লে, অৰুণোদয় নালাগে বুলি ক'লে, তেতিয়াই আজি আৰক্ষীয়ে তেওঁক আটক কৰিছে। কিন্তু মাইনা বেগমৰ ভুল কি? মাইনা বেগমেতো একো অপৰাধ কৰা নাই, তেওঁ মাত্ৰ জুবিনদাৰ ন্যায় বিচাৰিছে। গোটেই ৰাজ্যতে এতিয়া জুবিনদাৰ ন্যায়ৰ বাবে ৰাইজে মাত মাতি আছে, তেনেস্থলত মাইনা বেগমেও মাতিলে। কিন্তু এইটোক লৈ এটা ৰাজনীতি হৈছে। ছ'চিয়েল মিডিয়াত কোৱা হৈছে যে মাইনা বেগম কংগ্ৰেছৰ সদস্যা, কিন্তু বাস্তৱত সকলোৱে এতিয়া গম পালে যে তেওঁ বিজেপিৰহে এগৰাকী সক্ৰিয় সদস্যা। আৰু তেওঁ বিজেপিৰ হৈ দীৰ্ঘদিনৰ পৰা আজি 9-10 বছৰ হ'ল তেওঁ কাম কৰি আছে। গতিকে এইটো অতি দুখৰ কথা যে জুবিনদাৰ ন্যায় বিচৰাৰ বাবে মাইনা বেগমক আৰক্ষীয়ে আটক কৰিছে। আৰু মাইনা বেগমে ইতিমধ্যে ভিডিঅ' এটাৰ যোগেদি মুখ্যমন্ত্ৰীৰ ওচৰত ক্ষমা বিচাৰিছে, অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। তেওঁ কৈছে যে আৱেগতহে তেওঁ মুখৰ পৰা জুবিনদাৰ ন্যায়ৰ কথা ওলাল। কিন্তু এইটো অতি দুখৰ কথা যে মাইনা বেগমে একো ভুল কৰা নাই। মাইনা বেগমে জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতিছে। অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনদাৰ ন্যায়ৰ বাবে দিনে নিশাই মাত মাতিছে। তেওঁলোকে অহৰহ জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিছে। তো তেনে এক সময়ত মাইনা বেগমে যদি শ্লোগান দিলে তো তাত একো ভুল নাই। অৰুণোদয় লোৱাৰ অধিকাৰ আছে মাইনা বেগমৰ, আৰু জুবিনদাৰ বাবে মাত মতাৰো অধিকাৰ আছে। এইটোতো একো অপৰাধ নহয়। কিন্তু অতি দুখৰ কথা যে মাইনা বেগমক আজি তেওঁ বিজেপিৰ এগৰাকী সভানেত্ৰী, বিজেপিৰ পৰা নিৰ্বাচিত হোৱা, কিন্তু আজি তেওঁ আৰক্ষীয়ে এনেকৈ হাৰাশাস্তি কৰিছে। গতিকে এইটো অতি দুখৰ কথা, এইটো হ'ব নালাগে। মাইনা বেগমে আৰক্ষীয়ে মুকলি কৰি দিব লাগে। আৰু তেওঁ একো ভুল কৰা নাই, কাৰণ জুবিনদাৰ ন্যায় বিচৰাটো কোনো কাৰণতে অপৰাধ হ'ব নোৱাৰে। আৰু জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অসমীয়াই মাতিব, অসমৰ প্ৰতিজন ব্যক্তিয়ে চিঞৰি থাকিব, প্ৰতিবাদ কৰিব, আন্দোলন কৰিব। কেতিয়াও তেওঁলোক মনে মনে থাকিব নোৱাৰে। প্ৰাণৰ শিল্পীৰ ন্যায় আমাক লাগিব, যি দুখী তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব।
গতিকে এইটোৱে মূল কথা। ভিডিঅ'টো ইমানতে সামৰিছোঁ, আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।